পুৱাই হাতত ঝাৰু লৈ চাফাই অভিযানত নামিল এজন কেবিনেট মন্ত্ৰী। পিছে ক'ত চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। পুৱাই হাতত ঝাৰু লৈ মৰাণত চাফাই অভিযানত নামিল মন্ত্ৰী যোগেন মহন। ৭৫তম স্বাধীনতা দিৱসৰ উপলক্ষে আজি মৰাণ টাউনত মৰাণ ৰাজচক্ৰৰ উদ্যোগত তথা মৰাণ ব্যৱসায়িক সন্থা তথা মৰাণ চাইকেল ক্লাবৰ সহযোগত এই চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ হয়। উক্ত চাফাই অভিযানত মন্ত্ৰীগৰাকীৰ লগতে মৰাণ ৰাজচক্ৰৰ চক্ৰ বিষয়া ডক্টৰ সংগীতা শৰ্মা, মৰাণ ৰাজচক্ৰৰ চক্ৰ বিষয়া আৰু কাৰ্যবাহী দণ্ডাধীশ পাপৰি বৰগোহাঁই, মৰাণ ব্যৱসায়িক সন্থাৰ বিষয়ববীয়াসকলৰ লগতে মৰাণবাসীৰ ৰাইজে হাতে হাতে ঝাৰু লৈ চাফাই অভিযানত অংশ লয়। হয়, মই অহা কাইলৈ দেশৰ ৭৫তম স্বাধীনতা দিৱস ১৫ আগষ্ট। তাৰ উপলক্ষে আজি মৰাণত ব্যৱসায়ী সন্থা মৰাণ চাইকেল অফিচ আৰু চাইক্লিং ক্লাবৰ সহযোগত আজি চাফ চিকুণ এটা কাৰ্যসূচী হাতত লৈছে। মই আটাইক মৰাণৰ নাগৰিকসকললৈ ব্যৱসায়ী সন্থালৈ ধন্যবাদ জনাইছোঁ এই কাৰ্যসূচী লোৱাৰ বাবে। কাৰণ দেশৰ স্বাধীনতা সোৱাদ ল'বলৈ অসমৰ দেশৰ ৰাইজ যথেষ্ট আগ্ৰহী আৰু তাৰ মুহূৰ্তত নিজৰ চহৰখন চাফ চিকুণ কৰাটো নিজেই দায়িত্ব লৈছে। এইটো এটা খুব আদৰ্শগত আৰু খুব এটা শলাগ ল'বলগীয়া এটা কাৰ্যসূচী হাতত লৈছে। গতিকে এই হ'ল গণতন্ত্ৰত যে আমি সকলো বিশ্বাসী বা গণতন্ত্ৰপ্ৰেমী ৰাইজে এইখিনি নিজেই দায়িত্ব লৈছে। এইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰেও আহ্বান জনাইছে দেশৰ নাগৰিকসকললৈ স্বচ্ছ ভাৰত কাৰ্যসূচী সফল কৰিব লাগে। কাৰণ আমি সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ এখন সুস্থ সমাজ হ'বলৈ হ'লে আমাৰ চাফ চিকুণতাটো অতি প্ৰয়োজন। আমি যদি এটা প্ৰদূষিত পৰিৱেশৰ মাজত সোমাই থাকোঁ, নিজৰ মনবিলাকো প্ৰদূষিত হয়। গতিকে এতিয়া দেখিছোঁ আমি ৰাইজে নিজে ওলাই আহি স্বচ্ছ ভাৰতৰ অভিযানৰ এই অংশ হিচাপে ইয়াতে মৰাণত আজি চাফ চিকুণ লৈছে ব্যৱসায়ী সন্থাত। খুব ভাল কাম লৈছে। মই তেওঁলোকৰ দেশৰ স্বাধীনতা ৭৫তম স্বাধীনতা দিৱসৰ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু অহা কাইলৈৰ দিনটোতো তেওঁলোকে যি যেনেকৈ পাৰে ক'ভিড প্ৰট'কল ৰক্ষা কৰি কাৰ্যসূচীবিলাক ৰাখে তাৰ প্ৰতি আহ্বান জনাইছোঁ। আমি এখন সুস্থ সবল গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমাৰ নাগৰিকৰ দায়িত্বটো আমি নিজে ল'ব লাগিব। সেই কথাই মই সকলোকে আহ্বান জনাইছোঁ। মৰাণ ৰাজচক্ৰৰ উদ্যোগত আৰু মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থা তথা মৰাণ চাইকেল ক্লাবৰ সহযোগত আমি আজি চাফাই অভিযান কাৰ্যসূচী হাতত লৈছোঁ। এই অভিযানটো আমি আগন্তুক ৭৫তম স্বাধীনতা দিৱস উপলক্ষে লোৱা হৈছে। যিহেতু আমাৰ দায়িত্ব আছে ৰাজহুৱা স্থানবোৰ আমি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখা, সেইটো কৰ্তব্য আমি আজি পালন কৰিছোঁ। আৰু মই আহ্বান কৰিছোঁ যে মৰাণবাসী সকলোকে যাতে এনেকুৱা আমাৰ কাৰ্যসূচীবিলাকত তেওঁলোকে সহায় সহযোগিতা আগবঢ়ায়। আৰু মই এই শেষতে আপোনালোকৰ জৰিয়তে সকলো দেশবাসীলৈ আগন্তুক ৭৫তম স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ।